Hello everyone, good morning, welcome back to my channel. Aru kali ahilo mar ghorole boli mar ghorat ahiye aji ratipuwa ekdam prothomote yoga kori lolu নহলে to mo mane bikhini arambho hobo ho goisilege aji yoga to kori bahut beshi bhal lagile aru iman beshi humid nohoy yat mane edinor pisot edin mane mur dhubo loga obostha hoise tar pisot ga mur dhulu aru efale pahiu hoi ase ekdam busy Pahiet kori ase kiba kibi art and craft hiye bole banai ase nijor eta fairy kingdom aru tate etu kiba maze eta banai ase ei je fairy jani dekhise he fairy jani goi bole hey lion cub to rescue koribo lagibo eya tai nijor creativity nijor own ideas lagai banai ase epur kiba kibi bhal lagise baro dekhibole eya sauk ma hator ghoror pirali paleng lagi ase agote ফুলু প্ৰথমবাৰ দেখিছে দে মই পিৰালি পালেঙৰ ফুল ইমান বেছি ধুনিয়া লাগিছে নহয় ফুল পা তাকে ভাবিলো আজি খিনিকে অলপমান সিঙু আৰু কিবা কিবি এটামান বনাও ইমান কোমলিয়া নহয় ইমান ধুনিয়াকে এনেকে হাতেৰে ভাঙি দিওতে মানে সিগি গৈছে তাকে মই সিঙি লও ইয়া চাওকচোন ইমান ধুনিয়া ফ্ৰেশ এখিনি ঘৰৰ হাক অকনো দৰব নিদিয়া তুলি আনিলো মই এখিনি পিৰালি পালেঙৰ এখিনিতে ধুনিয়াকে ধুই লম কাৰণ যেহেতু বৰষুণ হৈছে না এই পাতৰ পিছফালে দেখিছে গুটে বুকা লাগি আছে মাটি লাগি আছে এখিনি ভালকে ধুব লাগিব তাৰ পিছতে বনাম এখন পালেংখিনি কাটিলো ধুনিয়াকৈ ধুই পখালি আৰু লগতে ফিলচাৰি পালো এয়া ফ্ৰিজত দুটা আছিল কোমলিয়া ঔটেঙা তাকে ভাবিলো আজি দুইটা বস্তু মিলাই এটা থলুৱা জুতি লওঁ বহুত দিনৰ পিছত ঔটেঙাৰ আৰু পিৰালি পালেঙৰ লগত মাছৰ জোল বনাম প্ৰথমতে এয়া পিয়াজখিনি আৰু আলুখিনি ভাজি লৈছো কাৰণ আলুখিনি ভাজিতে অকমান টাইম লাগিব আৰু কেৰাহীটো কেৱল অকমানি দেখিছে চাগে আপোনালোকে কাৰণ মই অকমানে বনাইছো কাৰণ জোলখিনি বহুত বেছি জোল নকৰো আৰু মোৰ মানে বিশেষ হেতুৱে মটিভ বুলি ক'ব লাগিব যে পাহি যাতে এনেকুৱা থলুৱা জুতি এটা পায় সেইকাৰণে কমকে বনাইছো আৰু মাছো বহুত বেছি নাই যে অলপ সেইকাৰণে আমাৰ আজি মাছৰ আঞ্জা ৰেডি হৈ গল জোলখিনি আধা হৈ গল দেখিলে মই এনেকৈ বিচাৰিছিলো যাতে হাকটো বেছি হয় আৰু জোলটো কম হয় কম জোলটো কম হলে খাই বেছি ভাল লাগে আমাৰ লাঞ্চ ৰেডি হৈ গল এয়া হৈছে মাছৰ লগত পিৰালি পালেং আৰু কোমলিয়া ঔটেঙাৰ জোল লগতে ফ্ৰাই মাছ এটুখৰ আৰু ভাত আজি এটা বহুত বিশেষ দিন সেইকাৰণে আমি অলপ মানে বজাৰ সময় কৰি গৈ আছো কলৈ আজি হৈছে জুলাই 4 তাৰিখ আৰু কি বিশেষ দিন গৈ পাই গম পাব বলগৈ তাৰ পিছত ডক্টৰ দিছে পাই কেনেকা লাগিছে মজা লাগিছে আজি তো বৃহস্পতিবাৰ গোটেই নাহৰকটীয়া বন্ধ সব থাৰ্সডে মানে বৃহস্পতিবাৰ সব দোকান আজি বন্ধ আমি আহি পালো হে বাৰ ঘৰত আৰু আজি যে স্পেশাল দিন বুলি কৈছিলো সেই স্পেশাল দিনটো হৈছে আজি যে 4 জুলাই আৰু আজি হৈছে মোৰ বাৰ জন্মদিন সেইকাৰণে অকমান সাৰপ্ৰাইজ দিম বুলি গুছি আহিলো পটককে তাইক নোকোৱাকে আৰু তাই ঘৰত আহি জানেনে ইমান ধুনিয়া ধুনিয়া গছপুলি কেটামান দেখিছো নহয় বলক আপোনালোকক প্ৰথম বাৰ্থডে বুলি চাহ কাপ খাব লৈছো এটা এগ পেটিছৰ হৈতে অলপমান কেক আৰু এটা পেৰা একাপ ধুনিয়া গাখীৰ চাহ বনাই দিলে বাই চাকাপ তেন্তে খাইতে তো এয়া ড্ৰয়িং ৰুমত এটা ধুনিয়া তাই স্নেক প্লান্ট এনেদৰে সজাই থৈছে সেলফটো এই গুটেই সেলফটো মোৰ ভাগিন দিতিয়ে নাচি পুৱাবু পুৰস্কাৰ হয় এটো কিবা ইণ্ডিয়াজ বিগেষ্ট অনলাইন ডান্স কম্পিটিশন এটো উইনাৰ আছিল তাই এবোৰ আৰু এয়া আছিল গোৱাত আৰু এখন সংস্কৃতি সংগ্ৰাম কিবা এটা এৱাৰ্ড এবোৰ পাই থৈছে তাই গুটেইবোৰ এবোৰ হৰুৰ পৰা তাই 3 বছৰৰ পৰা নাচি আছে আজিলৈকে আৰু এটো বহুত ডাঙৰ এটা এৱাৰ্ড আৰু এটো দিছে গণৰাজ্য দিৱসত নাহৰকটীয়া আয়োজন সমিতিয়ে এটা এৱাৰ্ড দিছিলে বহুত ডাঙৰ হেকাৰণে ভিতৰ থবলৈ জায়গা নহয় কি জানি ইয়াতে থৈ দিছে নি এটো এটা গছপুলি হয় ইমান ধুনিয়া কাৰ্ভ কৰিছে নহয় পাতবোৰ ইমান ধুনিয়া লাগিছে হসাকে ওয়াও খুব ধুনিয়া লাগিছে হেভি আছে কিন্তু দেই সুকতে আছে এয়া এজোপা গছ এজোপা যে দেখাত লাগিছে যে একদম প্লাষ্টিকৰ গছ নিচিনা বাহিৰটো সুয়ো চালে বিশ্বাসে কৰা নাই যে তাই এটো হসা গছ বুলি এয়া হসাকে ইমান ধুনিয়া লাগিছে ন ইয়া কালাৰ কম্বিনেশন কিটা নাম যে কিন্তু মই একো না জানো দেই
কিন্তু দেখাতহে ভাল লাগিছে বাৰান্দাখনতো তাই দেখিছে লাইন লাইনকৈ সেউজীয়াৰে ভৰাই থৈছে গছবোৰ লগাই থৈছে বিভিন্ন ধৰণৰ স্নেক প্লান্টৰ পৰা মানি প্লান্টৰ পৰা হেংগিংলৈকে সকলোখিনি আছে ইয়াতো আছে এইটো এটা আছে এইটো মই 2 বছৰ মানৰ আগতে কি জানি বাক গিফ্ট কৰিছিলোঁ বহুত ডাঙৰ ধুনীয়া হৈ গ'ল আৰু এইটো প্লান্ট লোৱা হৈছিলে অঞ্জলি বৰ পৰা বহুত ধুনীয়াকৈ প্লান্টটো গ্ৰ' কৰিছে দেখি ভাল লাগিলে তাৰ পাছতে এইখিনি প্লান্ট আছে সবফালে এটা একদম প্লান্ট ভৰাই দিছে এইটো মান ধুনীয়া লাগিছে এটা কি হয় মান মৰম লাগিছে তো দেখিবলৈ একদম গোল কিবা সফট কিবা মানে ডেকোৰেশনত ইউজ কৰিবলৈ বৰ ভাল লাগিব এইটো বৰ ধুনীয়া লাগিছে আৰু এইটো ইমান মৰম লাগিছে এইটো ডেকোৰেশনত ইউজ কৰিবলৈ ভাল লাগিব আৰু ইয়াত হেংগিংও আছে কিছুমান হেংগিং এখিনি মানি প্লান্টৰ নিচিনা হয় এই গছটো মোৰ বৰ বেছি ভাল লাগে সৰু সৰু পাতৰ ইয়াতো এটা হেংগিং পট আছে ধুনীয়া বতাহ দিছে এনে গছবোৰ হালি জালি আছে ভালে লাগিছে দেখিবলৈ আৰু তাৰ পাছতে এয়া এটা এটো কি বুলি কয় ডংকি টেল নে কি বুলি কয় যে মই সাগে নামটো হেতুৱে খালি কমান হেৰি হৈছে আৰু এয়াতো আছে এনেকৈ এটা মানি প্লান্ট আৰু এই গছটো চাকচোন মান ডাঙৰ হৈ গ'ল হয় ইয়াৰ পটটো আছে হেতু আৰু ওপৰলৈকে একদম বহুত বেছি ডাঙৰ হ'ল কমসে কম অলমোস্ট মানে মোৰ সমানে ওখ হৈ গ'ল এটো বাদ দিয়া নাই চাকচোন ইয়াতো ধুনীয়াকৈ এনেকৈ সজাই থৈ দিছে এটা মানি প্লান্টজোপা ডাঙৰ কি গছ জানো মইতো ক'বলৈ গ'লে এজোপা কচু গছ বুলিয়ে ক'ম এয়া এটা সজাই থৈ দিছে ইয়াত আজিৰ ডিনাৰ এয়া আৰু আছে এয়া কি হৈ গ'ল এয়া প্ৰথমতে দেখাইছোঁ নাটছ পোলাও ইয়াত আছে কাজু কিশমিশ আৰু কিবা কিবি তাৰ পাছতে এয়া হৈছে মাটন কাৰী এয়া বনালে ভিন্দোৱে তাৰ পাছতে এয়া হৈছে চিকেন কাৰী হেতু আজি ভিন্দো এই দুটা ভিন্দো ডিপাৰ্টমেন্ট আছিলে আৰু এই পোলাওটো আছিলে আজি বাৰ ডিপাৰ্টমেন্ট লগতে নেমু জলকীয়া আৰু পিয়াজ তেন্তে ডিনাৰটো কৰি লওঁ আজি আৰু আজি ধুনীয়াকৈ ভাত এসাঁজ খোৱালে আমাৰ বাৰ্থডে গাৰ্ল দেখুৱাই দিলো তাৰ পিছতে খাই বৈ হৈ গ'ল আমি এতিয়া যাওঁ আৰু ঘৰলৈ ভিডিঅ'টো সামৰণি কৰিছোঁ তেন্তে অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই